একদম মৰ্মান্তিক ঘটনা যিটো বয়সত পখিলা খেলি ফুৰে বালি ধূলি খেলে সেই সময়ত এই কণমানি সপ্তম শ্ৰেণীত পঢ়া ল'ৰাটোৱে আত্মহনন কৰিছে কেতিয়া গম পালে কি কথা কি বুটা মই আচলতে মই অলপ দেৰি আগতে গম পাইছোঁ মই গম পাই পেলাই মই অদ্ভুত পাইছোঁ যিটো ল'ৰাই মইনা পাৰিজাতত থকা ল'ৰা বা মই আজি মইনা পাৰিজাতৰ দায়িত্বত থকা ল'ৰা তাক মই মইনা পাৰিজাতলৈ নিয়া ল'ৰা সেই ল'ৰাটোৱে এনেকুৱা এটা অদ্ভুত কাণ্ড কৰি দিলে আৰু সেই মানে নাচ চাচ চব সিয়ে জানে ল'ৰাটো পঢ়াটো ভাল কিন্তু এনেকুৱা এটা পটককৈ কি কাহিনী কৰি দিলে আমি অদ্ভুত পাইছোঁ মানে এই সৰু বয়সত পখিলা খেলে ধূলি লয় সেইবিলাক কথা মনলৈ নাহে তাকে তাৰমানে এইটো মানে পটককৈ কথাটো শুনি পেলাই যে তপনৰ ল'ৰাটো এনেকুৱা হৈছে বুলি কোৱাৰ লগে লগে মই মানে অদ্ভুত পাইছোঁ এইটো চাওক আজিকালি আপোনাৰ সাংঘাতিক ধৰণে ল'ৰা ছোৱালীবিলাক একদম বাচ্ছা কালৰ পৰা মাত কিন্তু আজি এতিয়া ধৰক গম পোৱা মতেতো মোবাইলটো হাতত তাৰ নাই গান বজাই আছে এতিয়া গান বজাই আছে বুলি এতিয়া গম পাইছোঁ কিন্তু এতিয়া বাপেকে কোৱা মতে মানে মোবাইল লৈ যায় বুলি কৈছে মোবাইল চাই কিন্তু এতিয়া মোবাইল চাই বুলি কৈছে হয়তো তেনেকুৱাও হ'ব পাৰে মোবাইলৰ আসক্তিও হ'ব পাৰে আৰু এতিয়া মানে মোবাইলৰ আসক্তি আচলতে মোবাইলবিলাকে কিছুমান ভাল কৰে কিছুমান বেয়া কৰে গতিকে হয়তো কিবা বেয়া প্ৰভাৱো পৰিব পাৰে মৰ্মান্তিক ঘটনা ঘৰখনৰ অকলশৰীয়া ল'ৰা একচুৱেলি আপোনালোকে মইনা পাৰিজাত যায় বুলি কৈছে ল'ৰাটো ঠাণ্ডা মুণ্ডা কাজিয়া পচাল কাৰোবাৰ নহয় আমি পাইছোঁ তাক যোৱাবাৰো তদ্ৰুপ ঘটনা এটা হৈছে যোৱাটো বৰপেটা হাইস্কুলৰ এটা ল'ৰা একে চেম বয়সৰে ক'ৰবাত শিশুৰ মানসিকতা কি হ'বলৈ তাকেহে এতিয়া মানে হয়তো এইটো মোবাইলৰ প্ৰভাৱেই পৰিছে নেকি এইটো মোবাইলৰ বেয়া প্ৰভাৱ পৰিছে গতিকে সকলো অভিভাৱকে মই আপোনালোকৰ যোগেদি মই এইটো ক'ব বিচাৰিছোঁ যে মোবাইলৰ আসক্তিটো অকণমান কমাই দিব লাগে মোবাইলৰ পৰা অকণমান শিশুসকলক আঁতৰাব লাগে মোবাইলটো বেয়া নহয় মোবাইলটো ভাল কিন্তু যিটো ব্যৱহাৰ সেইটো ভাল কৰিব লাগে ভালটো ল'ব লাগে আচলতে মোবাইলৰ ব্যৱহাৰ আচলতে কিছুমান ভাল কৰে কিছুমান বেয়া কৰে গতিকে ইয়াৰ প্ৰভাৱৰ যোগেদি এনেকুৱা ধৰণৰ মাৰাত্মক প্ৰভাৱ পৰিছে হয় কোন ক্লাছত পঢ়ে ক্লাছ 7 আজি এইটো মৰ্মান্তিক ঘটনা হ'ল কেনেকৈ গম পালে কোনে দেখিলে কওকচোন মই মানে আমি একোৱেই গম নাপাওঁ আমি দোকানত কাম কৰোঁ দোকানলৈ গৈছিলোঁ মাকে আহি পথাৰৰ পৰা আহি দেখিলে পথাৰত ল'ৰা অকলে ঘৰত আছিলে আৰু আমাৰ মাইফালে মা আছিলে মা অসুখীয়া মানুহ বহি আছিলে সি ভিতৰত এইটো কৰিলে বুলি মাকে আহি গম পালে তাৰপৰা মোলৈ ফোন কৰিলে ভণ্টিয়ে তাৰপৰা মোৰ নিজৰ মোবাইল নাই মালিকলৈ ফোন কৰিলে মালিকে ফোনটো দিলত মই সেইদে এৰি থৈ গুচি আহিলোঁ মই ভাবিছোঁ কিবা এক্সিডেণ্ট হ'ল মই পটাপট ঘৰলৈ আহিছোঁ তাৰপৰা দেখিছোঁ আমি কোনেও ভবা নাই এইটো কাম কৰিব বুলি ভবাই নাছিলোঁ একদম ঠাণ্ডা ল'ৰা পঢ়া শুনাত ভাল আছিলে এই পঢ়িলে আপোনাৰ পিছত 10 মিনিটৰ পিছত মুখস্থ দিব পাৰে আৰু জ্বৰটো নাপায় মানে দেহা অকণমান জ্বৰ পৰ্যন্ত কেতিয়াও নাপাবলৈ হ'ব দাদা আমাৰ মুখস্থ আছে মোক ক'লে এইবাৰ মোক ক'লে সেই দাদা তই কৈছিল নহয় এইবাৰ 84 নে কিমান পালে মই বোলো তই 80 ওপৰত পালে মই তোক কিবা এটা দিম সি মোক এই বহীখন আনি দেখুৱাইছে সময়ে মই বোলে এই অসমীয়াত 84 পালোঁ আৰু কিহত কিবা পালে নে নেদেখুৱালেহি এখন দেখুৱালেহি মইনা পাৰিজাতলৈ কেতিয়াবা যায় বাৰু বহি নাযায় এইটো কেনেকুৱা কল্পনা কৰিব নোৱাৰি এইটো আমি অকণো ইমানো ভাবিব নোৱাৰোঁ এইটোক আমি এনেকৈ কৰিব পাৰিব বুলি ভবাই নাই এইটো আমি অকণো মনত নাই এইখন মোবাইল বৰকৈ ইউজ নকৰে তাৰমানে চব ৰাতিপুৱা মোবাইল দাদাই লৈ যায় মোৰ মোবাইলটো বেয়া মোবাইল এনেকৈ নাপায় কেতিয়াবা অকণমান ভাত খাওঁতে কিবা কাৰ্টুন চাৰ্টুন দাদা মাক বাপেকৰ লগতে চাই আৰু গান বজাইছে এতিয়া মোক সেইটোকে সুধিছোঁ গম নাপায় এতিয়া গান বজাই দাদা মোবাইল লৈ গ'ল মোৰ মোবাইলটো বেয়া আছে গান বাজি আছে এতিয়া মোক ওচৰৰ মানুহো কৈছে মই এইটোকে এতিয়া কৈছোঁ মোবাইল ক'ৰ পালে স্পীকাৰটো আছে মই এতিয়া সেইটো কণ্টেক্ট কৰিবলৈ আমাৰ ঘৰত কোনো বেয়াও নাই ন মই এতিয়া কেনেকৈ ক'ম মই সেইটো ধৰিব পৰা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত